নমস্কাৰ মই অন্যতম ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। এতিয়া আজি 5 দিনৰ পিছত মৰম স্কুললৈ যাব, সেইকাৰণে তাইক আৰু ৰাতিপুৱা শুই উঠিব 5টাতে শুই উঠা হয় দেই। স্কুল যেতিয়া থাকে 5টাতে শুই উঠা হয়, উঠিব বাৰু তাইৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হয়। আৰু যিদিনানি স্কুল থাকে সেইদিনানি দেৰিকৈ শুই উঠিবলৈ বিচাৰে। তাৰপিছতে এতিয়া ভাত কেইটামান খোৱালোঁ, খাই লৈ এতিয়া তাইৰ ভোগৰ বোলো কাপোৰকেইটা ৰেডি কৰি লওঁ। প্ৰথমতে তাইৰ ভোগৰ কাপোৰকেইটা ৰেডি কৰি লওঁ, সেইকাৰণে উলিয়াই আছোঁ। আজিনো দিনটো কি দেখাব পাৰোঁ আপোনালোকক, তাকে আপোনালোকে চাই যাব। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। এয়া হৈছে মিঠা। ৰাতিপুৱাই তেওঁ মিঠাকণ লৈ আহিলেও, কালি তেওঁ আহিবা দেৰি হ'ল দেই। কমচে কম 10টা 11টাৰ ওচৰা-ওচৰিত আহিছে, 10:30 মানত আহিছে। তাৰপিছতে ৰাতি একো আনিবলৈ নহ'ল যেন, ৰাতিপুৱা সৰুজনী ছোৱালী মুখখন অখন্দাই আছে কাৰণে গৈয়ে ৰাতিপুৱা গৈ কটা বিস্কুটৰ পেকেট এটা, চিঙৰা, লগতে ৰসগোল্লা, তাই ৰসগোল্লা খাই ভাল পায়। তাৰপিছতে লৈ আহিছেগৈ। এতিয়া সেয়া দি আছোঁ, ভাগ কৰি আছোঁ। তাৰপিছত চাহকণ খাই মেলি আকৌ যাওঁ, তাইক থৈ আহোঁগৈ সোনকালে। এতিয়া চাহকাপ খাই মেলি লওঁ। এতিয়া ৰাতিপুৱা গৰম গৰম চিঙৰা। স্কুলত জলদি খোৱা। অঁ চিঙৰাকেইটা গৰম, ৰাতিপুৱা বনোৱা। ধুনীয়াকৈ ক্লিপ মাৰি লৈছে দেই। মই কৈছোঁ অকণমান বতৰ যিহেতু ৰ'দ দিছে, চুলিখিনি বান্ধি যোৱা। চুলি এতিয়া বান্ধি নাযায়, ক্লিপ মাৰি যায়। উলিয়াই আছোঁ। কাজল অকণ লৈ যায়। এতিয়া এয়া মৰম আৰু ডাঙৰ দেখাই ওলাই মেলি ৰেডি হৈ লৈছে, কাৰণ যাওঁ দেউতাকে বাৰু লৈ যাব বাৰু, যিহেতু তেওঁ আজি ৰাতি আহি পালেহি। ৰাতিপুৱা লৈ যাওঁ, দেখাই এডোখৰতে ৰখি থাকা। মই কাৰণ মন নগ'লেতো কামেই নচলে, কাৰণ অলপ সময় ৰ'ব লাগে। দেউতাকে ৰখি দিবলৈ বৰ টান পায়, সেইকাৰণে এতিয়া ওলাই লৈছোঁ, তাইক থৈ আহোঁ। আহোঁতে এতিয়া বজাৰ কৰি অহা হ'ল। কি হ'ল, এইকেইদিন চব্জিও নাছিলে, যি আছিলে আলু ডিম তেনেকৈ খাই মেলি আছিলোঁ। এতিয়া চব্জি কেইটামান আহোঁতে লৈ অহা হ'ল। জিকা এইকেইটা হৈছে, ভাতকেৰেলাকেইটা কোমলীয়াই দেই, এতিয়া ভাজিব লাগিব বিশেষকৈ। আৰু এয়া হৈছে দাংবডি, লং বিনছ। জিকাকেইটা, জিকা 3টা। তাৰপিছতে ৰাতিকৈ মাছৰ সৈতে বনাব লাগিব। জিকাকেইটা এতিয়া থাকক, এতিয়া ভাতকেৰেলাকেইটাকে বনাম। এতিয়া আহিলোঁ অকণমানতে বহিছোঁ, ইমান ভাগৰ লাগিছে ক'ব নোৱাৰোঁ। আজিকালি গৰমটো পৰাই হৈছে নেকি, ইমান ভাগৰ লাগে। তাৰপিছতে ফ্ৰিজৰ পানী এগিলাছৰ সৈতে চিঙৰা এটা আছিলে, খাই লওঁ। বহিলোঁ বাৰু দেই অকণমান। তাৰপিছত গৰমে খালেও আকৌ দিগদাৰ হ'ব যেন, সেইকাৰণে অকণমান বহি লৈছোঁ। তাৰপিছতে ভাত বনাওঁ। ভাতৰ কাৰণে চব ৰেডি কৰি থৈ গৈছিলোঁ। কচু দালি, কণবিলাহী ৰেডি কৰি থৈ গৈছোঁ, তাকে পাতোঁগৈ। আৰু ভাতকেৰেলা লৈ যাই আহিছিলোঁ, ভাতকেৰেলা ভাজি কৰোঁ, ভাত বনাওঁ, কৰি লওঁ। ব্যস্ত। তাৰপিছতে আকৌ এইবিলাক বিচনা পত্ৰ সিহঁতি যাওঁতে কাপোৰ কানি চব দেখিছে নাই, চব খেচেং মেচেং হৈ আছে। এইখিনি চব ঠিক ঠাক কৰিব ৰাতিপুৱা সময়ছোৱাত বহুত দিগদাৰ হয়। এতিয়া যিহেতু স্কুল আছে, আৰু দুদিনমানৰ পিছত ডাঙৰজনী ছোৱালী স্কুল খুলিব, আৰু দিগদাৰ হ'বগৈ মোৰ। তাকে এতিয়া অকণমান বহিলৈ খাই লওঁ, তাৰপিছতে বাকী সেয়া কামখিনি কৰোঁগৈ। এতিয়া দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰি লৈছোঁ। কণ বিলাহী, কচু আৰু এয়া হৈছে দালি। ঠিকছে, এতিয়া ভাতকেইটা বনাই লওঁ। ভাতকেৰেলা আলু কাটি ৰেডি কৰি লৈছোঁ। এতিয়া সোনকালে বনাই লওঁ, বনাই থৈ আহিহে খামহি। বনাই লৈ আকৌ সবিতিক আনিবলৈ যাওঁ। এতিয়া আকৌ 11:30 বজাত ছুটি দিব যেন, সেইটো কাৰণে। আৰু এতিয়া ডাঙৰ দেখাই স্কুলৰ হোমৱৰ্ক কৰি আছে। ইমান হোমৱৰ্ক দিয়ে, কালিও সেইখিনিমান দিছে। তাইও থ'বলৈ গৈছিলে, আহি লৈ হোমৱৰ্ককেইটা কৰিব দিছোঁ। আৰু স্কুল খুলিবলৈ বেছি দিন নাই যেন, সেইটো কাৰণে। বিক্ৰমাদিত্যৰ বিষয়ে লিখিবলৈ দিছে, ৰাজা বিক্ৰমাদিত্য, তাৰ বিষয়ে লিখিবলৈ দিছোঁ, লিখি থওক। সেই সৰবিতিক আনোতেই স্কুলৰ পৰা লগতে মাজা বটল এটা লৈ আহিছিলোঁ, তাকে অকণকৈ খাবলৈ দিছোঁ। ইমান গৰম হৈছে। আৰু আমাৰ সৰবিতে বেলেগ নাখায়, স্প্ৰাইট নাখায়, একো নাখায়। আৰু কোকোকোলা কৰি তেনেকৈ একো নাখায়, অকল মাজাটোহে খায়। সেইকাৰণে সেয়া অকণমান খাবলৈ দিছোঁ। ভাতকেইটা খাবলৈ লৈছোঁ। সময় এতিয়া 1:30 ওচৰা-ওচৰি হ'ল। ভাত দিয়া খাবলৈ লৈছোঁহে। আহি পিনে আকৌ মৰমে অলপ সময় বহিলে, তাৰপিছত জুচ খালে, তাৰপিছত গা ধুলে। গা ধুলা নাই?
চুলি ধুলে মানে আজি এসপ্তাহমান তাৰ চুলি তাত ধোৱা হোৱা নাছিলে, চৰ্দি আৰু কাহ হৈ থকাৰ কাৰণে অকণমান চুলিখিনি ধোৱা দিয়া নাছিলোঁ। আৰু এতিয়া ডাঙৰ দেহা খাই আছে এয়া তাকে। ভাতকৈ খালে সিহঁতি মানে টিভি চাই চাই খাই কাৰণে এইটো ৰুমতে খাই আকৌ দেই। সিভাগে বা ডাইনিং টেবুল আছে, সিহঁতি তালৈ নাযায়গৈ। আৰু এয়া ভাতকেইটা খাই লওঁ, এনেদৰে খাবলৈ লৈছোঁ। কচু পাচলি লগতে ভাতকেৰেলা ভাজি আৰু পাপৰ। এতিয়া ইহঁত দুজনী শুই আছে, শুই থাকোঁতে বোলো কামকেইটা কৰি মেলি লওঁ, কাৰণ শুই থাকোঁতে যদি কামকেইটা কৰি নলওঁ শুই থকাৰ পিছত মানে বিৰাট দিগদাৰ হৈ যায়। আৰু সেইটো কাৰণে এতিয়া ঘৰকেইটা খাই লওঁ, তাৰপিছতে কাপোৰকেইটা আনিবলগীয়া আছে, সেইকেইটা আনো। আৰু এয়া দেখিছেনে বাৰু জোতা চেণ্ডেল কিন্তু চিজিল নকৰা নহয় দেই, ডেইলি চিজিল কৰোঁ। কাৰণ চোতালৈ যাওঁতে এযোৰ পিন্ধি যায়, ভিতৰতো এযোৰ, মানে সেইযোৰ হ'লে আকৌ ভিতৰলৈ আহোঁতেও এযোৰ পিন্ধিহে, তেনেকৈ কৰোঁতে মানে চব একদম বিশৃংখলেই হৈ যায়গৈ। সেইটো কাৰণে এতিয়া সোনকালে কামকেইটা কৰি লওঁ। এতিয়া দেখিছেনে বাৰু ৰাস্তাটোৰ অৱস্থা, কুকুৰা কেইটামান মানে ওচৰ হৈ আছে। আৰু এনেকুৱা মানে ৰাস্তাটো লেতেৰা কৰে, কিনাৰত থকা গোটেই জাবৰখিনি চব মানে পোক বিচাৰোঁতে চব মানে মাজলৈ জাবৰখিনি চব মাজলৈ দি দিয়ে। এতিয়া এয়া কাপোৰখিনি সামৰি মেলি লওঁ। আৰু লগতে মানুহজনো শুই আছে, যিহেতু তেওঁ মানে টোপনি ক্ষতি হৈ আছিলে এইকেইদিন, তেওঁ সেই শুই আছে। শুই থাকোঁতে বাকী কামকেইটা পটাপট কৰি আজৰি হওঁ। কি কৰিছা? ট্ৰাইংগল, চাৰ্কল। আজি স্কুলত এইবিলাক পাইছিলা নেকি? হয় নেকি? ভাল হৈছে। খালি আচৰ বাহিৰৰ পৰা নুদিয়াবা দেই। ট্ৰাইংগলটো ধুনীয়াকৈ আঁকিব পাৰিছা আকৌ। স্কেলটো আঁকিবলৈ শিকিবা শুনটো। বিচনাখনৰ ওপৰত যে উঠিলে পঢ়িবলৈ মানে আহা কেলে? পঢ়িবলৈ আহা। ছবি দুটা আঁকিলে হ'ব নেকি? আজি স্কুলত যে কি পঢ়ালে? বিচনাৰ ওপৰত নালাগে। বিচনাৰ ওপৰত নালাগে, আহা নামি আহা। এতিয়া আমাৰ ডাঙৰ দেহাই মানে কুৱেশ্যন এটা দিছে, ডায়েৰী চিষ্টেমত মানে বনাই ল'ব লাগে। এয়া ডায়েৰী এখন বনাই আছে, ডেক'ৰেট কৰি আছে আৰু। তাৰপিছতে এইটো পৃষ্ঠা ডেক'ৰেট কৰিব, এইটো পৃষ্ঠাৰ পৰা লিখিব আৰু দিছে অসমীয়া সঁচে। এতিয়া এয়া এজনে চানাকেইমান লৈ আহিছিলে, তাকে খাবলৈ লৈছোঁ। দুভাগ লৈ আহিছিলে বা এভাগ জলকীয়া নথকা, এভাগ জলকীয়া থকা, এইবিলাক জলকীয়া থকা, এইভাগত জলকীয়া থকা। তাকে খাইও আছোঁ আৰু লগতে এয়া চব্জি কাটিও আছোঁ। তেওঁ এবাৰ মাছ ধুই আছে, তেওঁক মাছ ধোৱাত লগাই দিছোঁ। আৰু এইপিনে ৰাতি সাঁজৰ কাৰণে ভাতে ৰান্ধি আছোঁ, মাছ ফ্ৰাই কৰি আছোঁ, লগতে চাউলে বহাই আছোঁ। আৰু সিপিনে জিকা কাটিও আছোঁ। আৰু লগতে ইয়াত দেখিছেনে বা মাছৰ কণী, মই মানে মাছৰ কণী খাই ভাল পাওঁ দেই। লগতে সেয়া অকণমান মাছৰ কণী। ভাত খাব লৈছোঁ, জিকা, আলু আৰু লগত মাছ। মই মাছৰ কণীকণ লৈ লৈছোঁ, ইহঁতক নাই দিয়া আকৌ দেই, মাছৰ ডিম নাই দিয়া। তাৰপিছত এয়া ডাঙৰ ধেৰ খাই আছে। আৰু এতিয়া মৰমে দেখিছেনে দেউতাকৰ মোবাইলটো, আৰু লগতে তাৰক মেহতা। আৰু ভাতকেইটা খাবৰ সময়ত তাৰক মেহতাখন লাগি থাকিলে ভাল লাগে বাৰু। তাকে এতিয়া ভাতকেইটা খাই লওঁ, কাইলৈ আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হ'ম। এতিয়া লাগিছোঁ।